নমস্কাৰ বন্ধুসকল, মোৰ অন্য এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। বন্ধুসকল, আজি আমি আলোচনা কৰিম SSCD কনষ্টেবল 2024ৰ ওপৰত। যিহেতু প্ৰায়ভাগে সুধি আছিল যে দাদা ফাইনেল কাট অফ কিমান যাব SSCGDৰ। অলৰেডি মই এটা এক্সপেক্টেড কাট অফ উলিয়াইছোঁ আপোনালোকৰ বাবে। যদি আপোনালোকৰ ইয়াৰ আশে পাশে মাৰ্ক আছে তেতিয়াহ'লে আপোনালোকে ছেফ জোনত আছে, কাৰণ এইবাৰ এইখিনি কাট অফ যোৱাৰ সম্ভাৱনা যথেষ্টখিনিয়ে আছে। প্ৰায় সংখ্যকে কৈছিল যে 100ৰ ওপৰত যাব, 90ৰ ওপৰত যাব ফাইনেল কাট অফ। মই অলৰেডি এক্সপেক্টেড কাট অফ ওলাইছোঁ। বহুত সংখ্যক ল'ৰা ছোৱালীৰ লগত কথা পাতিছোঁ ফেচ টু ফেচ। আপোনালোকৰ কাৰণে মই কমিউনিটি পোষ্ট কৰিছিলোঁ। বহুত সংখ্যকে ভোট কৰিছে, প্ৰায় 2500ৰ ওপৰত ভোট কৰিছে। মই বহুত সংখ্যক ল'ৰা ছোৱালীৰ লগত ফেচ টু ফেচ কথা পাতিছোঁ, নম্বৰবিলাক মই কালেক্ট কৰিছোঁ। তাৰ ওপৰত ভিত্তি কৰি মই আপোনালোকক এই এক্সপেক্টেড কাট অফটো আপোনালোকক জনাবলৈ চেষ্টা কৰিম। যদি আপোনালোকৰ ইয়াৰ আশে পাশে আছে, আপোনালোকৰ এইবাৰ চাকৰি নিশ্চিত। আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই থাকক, আৰু মোৰ চেনেলটোত যদি প্ৰথমবাৰ কাৰণে ভিজিট কৰিছে তেতিয়াহ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰক আৰু কাষত থকা বেল আইকনটো প্ৰেছ কৰক। ফাৰ্ষ্ট মই আহিছোঁ জেনেৰেল ডিষ্ট্ৰিক্টৰ মই প্ৰথমতে আহিছোঁ মেল কেণ্ডিডেট। যদি আপোনালোকে জেনেৰেল বা ইউআৰ কেটেগৰী হয় তেতিয়াহ'লে 83ৰ পৰা 92ৰ ভিতৰত যদি আপোনালোকৰ ফাইনেললৈকে মাৰ্ক থাকে তেতিয়াহ'লে আপোনালোকে ছেফ জোনত আছে, আপোনালোকৰ ছেফ জোনত থকা বুলি ধৰা হৈছে। EWSৰ 79ৰ পৰা 87, OBC 80ৰ পৰা 88, SC 75ৰ পৰা 83, ST 74ৰ পৰা 84। ইয়াত মই আপোনালোকক এটা কথা জনাওঁ, হয়তো EWSৰ অকণমান কম যাবও পাৰে। মই এইটো নকওঁ যে ইমান বেছি কিয় দিছোঁ, কাৰণ এইবাৰ EWSত বহুত সংখ্যক ল'ৰা ছোৱালীয়ে এপ্লাই কৰিছে আৰু বহুত সংখ্যক ল'ৰা ছোৱালীয়ে ভাল মাৰ্ক উঠাইছে। অকণমান কম যাব পাৰে, আপোনালোকে এইটো গম পাবই। তাৰপিছত ফিমেল কেণ্ডিডেটৰ ইউআৰ 75ৰ পৰা 88, EWSৰ 70ৰ পৰা 80, OBC 78ৰ পৰা 86 আৰু SC 72ৰ পৰা 80 আৰু STৰ 70ৰ পৰা 75। মই অলৰেডি আপোনালোকক কাট অফটো জনালোঁ। এইটো এক্সপেক্টেড কাট অফেই, আপোনালোকে নাভাবিব যে এইটো কাট অফে এইবাৰ যাব নেকি, এইটো কথা নহয়। মই বহুত সংখ্যক ল'ৰা ছোৱালীৰ লগত কথা পাতি কমিউনিটি পোষ্ট দিয়াৰ পিছত এইখিনি ডাটা আপোনালোকক দিবলৈ সক্ষম হৈছোঁ। এইটো আপোনালোকে নাভাবিব যে এইটোৱে ডাটা, এইটো এক্সপেক্টেড কৰিয়ে মই জনাইছোঁ। এইখিনি যোৱাৰ সম্ভাৱনা আছে, কাৰণ এইবাৰ আপোনালোকৰ 80+ পোৱা আৰু 60+ পোৱা ল'ৰা ছোৱালীৰ সংখ্যা যথেষ্ট বেছি আৰু পদৰ সংখ্যা যথেষ্ট কম। এইখিনিৰ আশে পাশে কাট অফটো এইবাৰ থাকিব। এইটো আপোনালোকে যেতিয়া ৰিজাল্ট আহিব তেতিয়া আপোনালোকে গম পাব। এইটো নৰ্মেলাইজেশ্যন মাৰ্কৰ সৈতে লগ হৈ আহিব, আপোনালোকে সকলোৱে জানে। আৰু বৰ্ডাৰ ডিষ্ট্ৰিক্টৰ যিহেতু পদ একেবাৰে কম, আপোনালোকে ইয়াৰ আশে পাশে 2 বা 3 নম্বৰ কমাই ল'লে আপোনালোকৰ কাট অফটো সেইখিনিয়ে থাকিব। মেল ফিমেল সকলোকে কৈছোঁ, মেল কেণ্ডিডেটে 2ৰ পৰা 3ৰ পৰা 4 নম্বৰ আৰু ফিমেল কেণ্ডিডেটে 5ৰ পৰা 4 নম্বৰ কমাই দিলে গমেই পাব আপোনালোকৰো কাট অফটো এইখিনিয়ে থাকিব, কাৰণ তাতো পদৰ সংখ্যা যথেষ্টখিনি কম, আপোনালোকে গমেই পাইছে। ইতিমধ্যে আপোনালোকক মই কাট অফটো জনালোৱে, এক্সপেক্টেড কাট অফ এইটো কোনো অৰিজিনেল কাট অফ নহয়, এইটো এক্সপেক্টেড কৰি বনাইছোঁ, আপোনালোকক জনালোঁ যিহেতু প্ৰায় সংখ্যকে সুধি আছিল। আজিৰ ভিডিঅ'টোত এইখিনিয়ে, জাষ্ট আপোনালোকক এই কথাখিনি ক'বলৈ চেষ্টা কৰিলোঁ। আজিলৈ আহিছোঁ, আৰু যদি আপোনালোকে ভালদৰে জানিব বিচাৰে তলত কমেণ্ট কৰিব পাৰে। জয় হিন্দ, জয় ভাৰত।